ছাব্বিছৰ বিধানসভা নিৰ্বাচনৰ প্ৰত্যেকটো ৰাজনৈতিক দল ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে চলা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে চাবলগীয়া উল্লেখনীয় সমষ্টি তাত যি মিত্ৰজোঁটৰ যিহেতু এ জি পি আৰু বিজেপি তেওঁলোকৰ মিত্ৰজোঁটৰ দুজন বিধায়ক আছিল পূৰ্বতে, আৰু তাৰ পাছতেই চাবলগীয়া সমষ্টি এক হোৱাত এতিয়া যি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ লগতে যিসমূহ কৰ্মীসকল আছে তেওঁলোকে ইতিমধ্যে যি প্ৰাৰ্থী কেন্দ্ৰিক সংবাদৰ সৃষ্টি হৈছে তাৰ সমান্তৰালভাৱে অসম গণ পৰিষদে ইতিমধ্যে যি সমন্বয় সংকল্প যাত্ৰা ইতিমধ্যে আজি দিকম হাইস্কুলৰ পৰা যি নাহৰতলী চাহ বাগিচা এই নাহৰতলী চাহ বাগিচালৈ তেওঁলোকে ইতিমধ্যে যি সংকল্প যাত্ৰা উলিয়াইছে। মোৰ সৈতে যিহেতু চাবুৱা বিধায়ক পুনৰবাৰ আছে, কি ক'ব আজি আপোনালোকে সংকল্প যাত্ৰা বাহিৰ কৰিছে? অসম গণ পৰিষদ লাহোৱাল বিধানসভা সমষ্টিৰ সৈতে উদ্যোগ ৰচনা খোৱাই অসম গণ পৰিষদে সংকল্প যাত্ৰা বাহিৰ কৰিছিল। আজি অসম যুৱ পৰিষদৰ ডাঙৰীয়া আহিছে, উপস্থিতিত সংকল্প যাত্ৰা আৰম্ভ হৈছে। এই সংকল্পই আহি থকা দিনত দলক ৰাজ্যখনত অধিক আগুৱাই নিব আৰু চাবুৱা লাহোৱালৈকে অসম গণ পৰিষদৰ কন্যাকাটো নিশ্চিত কৰিব। আৰু আপোনাৰ কাষলৈ যিহেতু আজি আপোনালোকে নিৰ্বাচন তাৰ সমন্বয় সংকল্প যাত্ৰা বাহিৰ কৰিছে, কি ক'ব? আমি যোৱা 2 তাৰিখৰ পৰা অসমৰ বিভিন্ন সমষ্টিত আমি যুৱ পৰিষদে সংকল্প যাত্ৰা উলিয়াইছোঁ। এই সংকল্প যাত্ৰাত আমি বাইক ৰেলী কৰিছোঁ, পদযাত্ৰা কৰিছোঁ, আৰু ঠিক তেনেধৰণে আজি আমি চাবুৱাত আহি উপস্থিত হৈছোঁ। ইয়াত থকা আমাৰ বিধায়ক পুনাকণ বৰুৱাৰ নেতৃত্বত এক সংকল্প যাত্ৰাও ইয়াত আয়োজন কৰা হৈছে। ইয়াত নতুন প্ৰজন্মৰ যথেষ্ট অংশগ্ৰহণ কৰিছে, আৰু আমি আশাবাদী যে নতুন প্ৰজন্মই দলটোৰ প্ৰতি আকৃষ্ট হৈ এই দলত যোগদান কৰিব, এই দল শক্তিশালী কৰিব। আৰু যিহেতু সমাগত বিধানসভা নিৰ্বাচন আমি সকলোৱে জানো, চাবুৱা লাহোৱাল সমষ্টিটোত অসম গণ পৰিষদৰ এটা সবল ভেটি আছে। আমাৰ ইয়াৰ বিধায়ক পুনাকণ বৰুৱা ডাঙৰীয়াই সুন্দৰভাৱে ইয়াত ৰাইজৰ লগত কাম কৰি আছে। গতিকে এই সমষ্টিত আহি আমি ৰাইজৰ যি দাবী, বিপুল দাবী, আমি তাত সঁহাৰি জনাই আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ, আৰু এই যাত্ৰাৰ পিছতেই এখন বিশাল সভা আয়োজন কৰা হৈছে। গতিকে এই সমষ্টিৰ ৰাইজৰ যি আশা, চাবুৱা লাহোৱাল সমষ্টিটোৰ প্ৰতি যি আশা, এই আশা নিশ্চিতভাৱে পূৰণ হ'ব। আমি মাননীয় মুখ্যমন্ত্ৰী তথা অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অপূৰ্ব ডাঙৰীয়া এই ৰাইজৰ যি আশা, সেই আশা পূৰণ কৰিব বুলি আমি আশা কৰোঁ। যিহেতু এটা কথা উল্লেখনীয় যে চাবুৱা লাহোৱাল সমষ্টিত বিশেষকৈ প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত চলি আছে চাওক, আমি যিহেতু মিত্ৰতাত আগবাঢ়িছোঁ, দুয়োটা দলে ইয়াত প্ৰাৰ্থী বিচাৰিছে। আমি তাত কোনে ক'ত পাব আমি সেইটো ক'বলৈ নাযাওঁ, কিন্তু অসম গণ পৰিষদৰ যিহেতু ডিব্ৰুগড় জিলাখনত এটা সবল ভেটি থকা সমষ্টি হৈছে চাবুৱা লাহোৱাল। এই চাবুৱা লাহোৱাল এই সমষ্টিটোত মিত্ৰতাৰ স্বাৰ্থত আমি যিহেতু মিত্ৰতাত আবদ্ধ হৈ আছোঁ, মিত্ৰতাৰ স্বাৰ্থত চাবুৱা লাহোৱাল সমষ্টিত আমি কেৱল মাত্ৰ চাবুৱা লাহোৱাল সমষ্টিত আমি ইয়াত বিচাৰিছোঁ। গতিকে আমি আশাবাদী চাবুৱা লাহোৱাল সমষ্টিত যিহেতু এক চাবুৱা লাহোৱাল সমষ্টিত এক মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ লগতে যিহেতু এক সংঘাত চলি আছে, আপুনি অসম গণ পৰিষদ দলৰ ফালৰ পৰা কি আশা কৰিব? আমি অসম গণ পৰিষদ দল সম্পূৰ্ণ আমি সাজু হৈ আছোঁ যুঁজিবৰ বাবে। তাৰপিছত আমি চাবুৱা লাহোৱাল আমাক লাগিব, আৰু আমাৰ দলৰ সকলো কৰ্মীয়ে লাগি আছে, বহুতো কেম্পেইনিং কৰি আছে। গতিকে চাবুৱা লাহোৱালটো আমাক নিশ্চিতভাৱে লাগিব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।